বঙাইগাঁও চহৰৰ অল্ড কলনীত চাঞ্চল্যকৰ ঘটনা পিষ্টলধাৰী কেইবাজনীয়া যুৱকৰ দলৰ তাণ্ডৱ ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ ছজনীয়া দুৰ্বৃত্তৰ দলৰ প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছত মাৰপিট ইমানতে শান্ত নাথাকি পিষ্টলেৰে শূন্যলৈ গুলীচালনা পিষ্টলধাৰী যুৱকৰ এই অভিযোগ ৰাতুল মেধিৰ মাৰপিট কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টল লগতে তিনি যায় সজীৱ গুলী ছয়জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ হৈছে AS26F001 এই ঘটনাৰ লগত জড়িত এজন যুৱকক আটক কৰে আৰক্ষীয়ে যুৱকজনৰ নাম প্ৰসেনজিৎ বেনাৰ্জী বুলি জানিব পৰা গৈছে ৰণী দাস নামৰ এজন যুৱক আছিল অপৰাধত ব্যৱহাৰৰ বাহনখন আৰক্ষী পিষ্টলৰ লগতে দুটা ল্যাপটপকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সাতজন মিলি মোক মাৰিব আহিছিল তাৰপিছত নিজৰ গানটো ওলাই কেনে মানে ওপৰত ফায়াৰো কৰিছে তাৰপিছত আকৌ আৰু এজন গান লৈ কেনে মোক মানে থ্ৰেটেন কৰি কেনে পলাইছে আৰু একজনক আমি মানে মোৰ দেউতাই মানে মোৰ দাদাই মিলি কেনে সবে মিলি কেনে ধৰিছোঁ তাৰপিছত সেই ল'ৰাটোৱে পুৰা গাড়ীটো মানে আমাৰ ওপৰত উঠাই কেনে মানে বেলেগ এটা কাৰতো মানে ক্ৰেছ কৰি দিছে কিমানজন মানুহ আছিল কিমানজন ছয়জন সাতজন মান আছিল চিনাক্ত মানুহত ৰণী আছিল ৰণী দাস বুলি সেই যে হেকাৰ আছিল তাৰপিছত এই প্ৰসঞ্জিত আছিল তাৰ লগতে থাকে তাৰ লগৰীয়া হয় তাৰপিছত আৰু ৰোহিত সাহানী এনেকা কোনোবাই আছিল তাৰপিছত মেইন হ'ল ৰোহিত মাহাতো যোনটো যায় যাক মানে মাতিছে যায় তাহাঁতক সি আছিল ঠিক আছে ইয়াৰ লগত ফোনত মানে অকণমান ডিছপিউট লাগিছিল মানে মোৰ ফ্ৰেণ্ডৰ লগত সি নিজে ইণ্টাৰভিন কৰি কিনে আহি কিনে মোৰ লগত মাৰপিট লাগিব চেষ্টা কৰিছে হা স্কৰপিঅ' সেই যে স্কৰপিঅ' যোনটো ক্ৰেছ কৰিছে মানুহৰ ওপৰত বন্দুক লৈ আহিছিল ব্লেংক ফায়াৰ কৰিছে একবাৰ তাৰপিছত এবাৰ ব্লেংক ফায়াৰ কৰিছে এটা গুলি ফুটাই তাৰপিছত তাহাঁতে পিছফালে বেক অফ হৈ আছে যোনটো মেইন কালপিট যোনে মানে গান হাতত ৰাখিছিল ফাৰ্ষ্টতে প্ৰসঞ্জিতে মোৰ ওপৰত যোনে গান এনেকৈ দেখুৱাইছে তাক ধৰি কেনে মানে আমি মানে ধৰি আছিলোঁ তাক তেতিয়া মানে আৰু এটা আছে গুদু বুলি ৰোহিত বুলি সি মানে তাক এৰাই আছিল হা ছেফ গাৰ্ড দি আছিল পলোৱাৰ কাৰণে তো আমি ধৰছোঁ তাক ধৰি কেনে তাৰপিছত সি কি কৰিছে গাড়ীত সোমাইছে গাড়ীৰ পৰা তাক ওলোৱাৰ চেষ্টা কৰি আছোঁ সি যাতে নপলাক গান লোৱা মানুহ তাক কেনেকৈ পলাব দিব পাৰি হয় না তো তাক ধৰি কেনে আমি ধৰাৰ চেষ্টা কৰিছোঁ দেউতাক গাড়ীৰ লগতে একদম মানে এটেম্প টু মাৰ্ডাৰ আৰু কি মানে মোৰ দেউতাক মানে মাৰাৰ চেষ্টা কৰিছে চচৰাই লৈ গৈছে একদম গান এজনৰ হাতত আছিল তাৰপিছত তাৰ পৰা ৰণীয়ে লৈছে সেইটোৱে গান মোৰ হিচাপে সেইটোৱে গান তাৰ লগত আছিল সেই লৈ কেনে তাতে মই তাক চেজ কৰিছোঁ মানে ৰণীক চেজ কৰিছোঁ সেই ৰাস্তা দি ওচৰেদি যোৱাতে কি হৈছে তাই মানে মোক আৰু মাৰাৰ চেষ্টা কৰিছে মই পাথৰ মানে যোনটো আছে শিল দলিয়াইছোঁ শিল দলিওৱাৰ পিছত মানে সি গুচি গৈছে মই আৰু ৰিটাৰ্ণ আহি গৈছোঁ তাৰপিছত সেই ল'ৰাটোৱে গাড়ীটো ষ্টাৰ্ট দিছে সেই টাইমত মানে আৰু তাৰপিছত আৰক্ষীক খবৰ দিছোঁ আৰক্ষী আহি পালে আৰু এজন মানে ইয়াৰ লগত আছিল সেই পিষ্টলটোৱে পিছত মই সেই ৰণীৰ হাতত দেখা পাইছোঁ ঠিক আছে লাষ্টৰ টাইমত বহুত মানে সেনেকুৱা হৈছিল না মানে বহুত দৌৰা দৌৰি চিটুৱেশ্যন আৰু কি চবে মানে মই শুনা পাইছোঁ মই মানে ভালকৈ দেখা পোৱা নাই ঠিক আছে বস্তুটো মোকে মানে চবে মানে ধৰি কেনে মাৰাৰ চেষ্টা কৰি আছিল মোকে টাৰ্গেট কৰা হৈছিল টাৰ্গেটটো মোবাইলৰ খালি কথাৰ ডিছপিউটৰ কাৰণে কথা বেচিছত তৰ্কাতৰ্কিৰ কাৰণে সি মোক মাৰিব আহি গৈছে বেলেগৰ হৈ পিনে আহিছে তাৰ লগতো লগা নাছিল সি বেলেগৰ হৈ কেনে আহিছে অল্ড কলনী বুলি কয় বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট সুহানা লাইভ